মৰাণত পুনৰ 4 প্ৰবঞ্চকক গ্ৰেপ্তাৰ আনৰ ভোটাৰ কাৰ্ড আনৰ পান কাৰ্ড ব্যৱহাৰ কৰি ফাইনেন্সত গাড়ী লৈ পুনৰ বিক্ৰী কৰাৰ অভিযোগত 2জন প্ৰবঞ্চকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু এইবাৰ আন 4জন প্ৰবঞ্চক আৰক্ষীৰ জালত মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তৃতীয় প্ৰবঞ্চক কেইজন হৈছে হিংৰিজান গুৰাংগ দাস বিকাশ দাস থানু গগৈ পবিত্ৰ হাজৰিকা প্ৰবঞ্চক চক্ৰটোৱে প্ৰথমে সহজ সৰল অথবা দৰিদ্ৰ লোকৰ পৰা ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড হৰকায় আৰু তাৰ পাছত তাৰ বিনিময়ত 2000ৰ পৰা 5000 টকালৈকে দিয়ে ধন ইয়াৰ পাছতে ফাইনেন্স কোম্পানী অথবা ফাইনেন্স বেংকৰ দ্বাৰা গাড়ী বা বাইক ক্ৰয় কৰে ডিলাৰৰ পৰা আৰু তাৰ পাছত পুনৰ বিক্ৰী কৰে আন এজনক এনেদৰে ক্ৰয় কৰা গাড়ী বা বাইক বাংলাদেশলৈ সৰবৰাহ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে কিন্তু গাড়ী বা বাইকৰ কিস্তি পৰিশোধ নকৰে প্ৰবঞ্চক চক্ৰটোৱে যাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ভুক্তভোগী যুৱককেইজনে উল্লেখ্য যে মৰাণৰ বহু যুৱক এই প্ৰবঞ্চক চক্ৰটোৰ ইতিমধ্যে জালত পৰিছে কি হৈছিল আপোনাৰ লগত কেনে কি হ'ল মোৰ মানে মই ঘৰত আছিলো তাৰপা আমাৰ লাইনৰ মানুহ এজন আহিলে তাৰ নামটো মঞ্জু হয় মানে তাৰপাছত সি মোক ক'লে যে এনেকুৱা কথা হয় মই মানে গুৰাংগ দাস বুলি কয় সি মানে মোক কৈছিলে বাইক এটা ল'ম বুলি কৈছিলে সেইটো কাৰণে মোৰ ওচৰত সি আহিলে আহি পিনে মোক ক'লে যে মোৰ আধাৰ কাৰ্ডটো নাই সেইটো কাৰণে তোৰ মানে ডকুমেণ্টছত বাইক এটা ল'ম বুলি ক'লে তো মই ক'লোঁ যে এতিয়াতো সেইখিনিতো মই নাজানো মইতো মোৰ অলৰেডি মোৰ ওচৰত বাইক নাই মইতো বাইকো চলাব নাজানো তো মই কিয় এই কামটো মই কৰিম বুলি ক'লে সি ক'লে নহয় মানুহটো ভাল আছে এইটো বাইকটো তোৰ ডকুমেণ্টছ পৰা ল'লে একো নহ'ব তই এইটো ভয় চয় কৰিব নালাগে চিন্তান্তে কৰিব নালাগে বুলি ক'লে সেইটো কাৰণে মই আৰু একো মানে কাৰো হেৰি কৰিব নোৱাৰিলোঁ আৰু মোৰো মানে অলপ পইচাৰ অলপ অভাৱ হ'ল মানে মোৰো অলপ প্ৰব্লেম হ'ল মানে গতিকে মই ল'ৰাটো অলপ গা ভাল নাছিলে সেইটো কাৰণে মই টকাৰ অভাৱতে মানে মই ভালকৈ চিন্তা কৰি ল'লোঁ আৰু মানে মই ক'লোঁ যে ঠিক আছে বাৰু আপুনি যদি বাইক ল'ব হ'লে ভাল কথা বাৰু মই দি দিম বাৰু ক'লোঁ খালি মই নজনাকৈ মানে ইমানে মোৰ মানে অথনি হেৰিটো নাহিলে যে মই এতিয়া এই কামটো মই কৈছোঁ পাছত যে মানে ভৱিষ্যতে মোৰ কি হ'ব কি নাই সেইটো মই নিজে গম পোৱা নাই কিন্তু মই আমাৰ ওচৰৰ গাঁৱৰ একেটা হেৰি বাৰী হয় বুলি আৰু মই তাৰ ডকুমেণ্টছখিনি দি দিলোঁ কিন্তু মই এইটো গম পোৱা নাই যে সিহঁতি মানে মোৰ নামত বাইকটো উলিয়াই পিনে মোক মানে এনেকুৱা গাদ্দাৰ কৰিব মোৰ লগত চিটিং কৰিব বুলি এইটো মই ভবাই নাছিলোঁ কি হৈছিল ঘটনাটো আমাৰ হিংৰিজান চাহ বাগিচাৰ এইজন নিৰঞ্জন তাঁতী হয় নাম ইয়াৰ তেওঁ মানে ধৰি লওক ই দুখীয়া মানুহে হয় কিন্তু সি মানে ইমান পঢ়া লিখাও নহয় একোৱে নাজানে মানে ইয়াৰ ডকুমেণ্টছখিনি ইয়াক ক'লে যে কাম এটা দিম ডিলাৰত তই ডিলাৰত কাম কৰিবি ডকুমেণ্টছখিনি লৈ আহিবি এনেকৈ ইয়াক কৈছিলে তাৰপিছত ইয়াক লৈ গ'ল ডিলাৰত আৰু ইয়াক ক'লে যে তই কাম কৰিলে আৰু হেৰি বাইক এখন পাবি এইখন অহা যোৱা কৰিব পাৰি বুলি কৈ ডকুমেণ্টছটো তাত মানে ফটো চটো ইয়াক লৈ ল'লে আৰু বাইকখন উলিয়াই মানে সিহঁতি ইয়াক কৈছিলে যে ইনষ্টলমেণ্টটো চিন্তা কৰিব নালাগে কিবা কিবি কৈ ইয়াক মানে পচলাই থৈছিলে কিন্তু সি একোৱে নাজানে সেইবোৰৰ বিষয়ে যে কি হ'ব কি নহ'ব লাষ্টত গৈ পাছত ই যেতিয়া আমাক জনালে আমি আদিবাসী ছাত্ৰ সন্থাৰ 8টাৰ বিষয়ববীয়া মিলি আমি কেছটো ছাৰক এজাহাৰ এটা দিলোঁ আৰু বাইকটোৰ বিষয়ে মানে অলপ তদন্ত কৰি বুলি ক'লোঁ তাৰপিছত মানুহখিনি উঠোৱাৰ পাছত বাইকটো মানে নাই এতিয়া জানিব পোৱা মতে বাইকটো এতিয়া নাই আৰু বাইকটো কেইদিন ক'ৰবাত বিকিলে নে কি কৰিলে সিহঁতি গম পাব আৰু সিহঁতি সেইবোৰ কৰি মানে পলায়তক হৈ আছিলে ছাৰে এতিয়া ধৰি আনি সিহঁতক সোধপোছ কৰাত আৰু এতিয়া ধৰি থৈছে মানে ছাৰে কি নাম হয় এই আমাৰ বাঁহবাৰী হিংৰিজানৰ ওচৰত লাগি থকা বাঁহবাৰী গাঁৱৰ বিকাশ দাস আৰু গৈৰাংগ দাস বুলি দুজন আছে আৰু মৰাণত ভাড়াঘৰত থকা বাবু গগৈ বুলি এজন আছে আৰু এই ৰাংগলী দেওঘৰীয়া পালে দাস গাঁৱৰ বুলি কৈ পবিত্ৰ বোলা এজন আছে আজি ইয়াত ধৰা কেইজন কি নাম ধৰা কেইজন 4জনৰ নামটো মই ক'লোঁ এতিয়া বিকাশ দাস গৈৰাংগ দাস আৰু হেৰি বাবু গগৈ আৰু পবিত্ৰ বোলা এজন এনেধৰণৰ ঘটনা কেলে হ'বলৈ পাইছে বাৰু ছাগল মৰাণৰ পৰা ৰাজু মিশ্ৰা এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে
সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969